গৰিয়ামৰীয়াক লাগে ৰাজ্যসভাৰ আসন, অন্যথা ২৬ত বিশেষ ব্যৱস্থা। ৰাজ্যসভাৰ আসন বিচাৰি এইবাৰ সৰব হৈ উঠিল অসম গৰিয়া পৰিষদ। NDA মিত্ৰজোঁট চৰকাৰখনত এজন খিলঞ্জীয়া গৰিয়া লোকক প্ৰাৰ্থিত্ব দিবলৈ দাবী। বিজেপি অথবা অগপৰ পৰা যিকোনো এজন খিলঞ্জীয়া মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ দাবী। বিগত ৯ বছৰে কোনো এজন লোক সাংসদ বিধায়ক দূৰৰে কথা কোনো নিগম নিকায়ৰ অধ্যক্ষ হ'ব নোৱাৰিলে। ভাষা আন্দোলন, অসম আন্দোলনকে ধৰি বহু আন্দোলনত গৰিয়া মুছলমান শ্বহীদ হৈছে। যদিহে এজন লোকক প্ৰাৰ্থিত্ব নিদিয়ে তেনেহ'লে পৰিষদে তেওঁলোকক সাম্প্ৰদায়িক দল বুলি ভাবি ল'ব। তদুপৰি ২০২৬ত সংগঠনটোৱে বিজেপিৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিছে। আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, গতিকে তেখেতে আজিৰ তাৰিখত কৰিব নোৱাৰা কাম একো নাই। গতিকে আমাৰ যি প্ৰায় ৩৫ লাখ আমি খিলঞ্জীয়া মুছলমান বৰ্তমান অসমত বাস কৰি আছোঁ, এই ৩৫ লাখ খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো আশ্বাস দি আছিলে। কিন্তু আজিৰ তাৰিখত আমাৰ হাতত এটা সুযোগ আহিছে। এই সুযোগটো যিহেতুকে বৰ্তমানৰ মুখ্যমন্ত্ৰী দিব পৰা অৱস্থাত আছে, AJP BJP মিত্ৰ গোটৰ দলে দুয়োটা দলে লগ লাগি এই যি 19 তাৰিখৰ যি ৰাজ্যসভা নিৰ্বাচন, এই ৰাজ্যসভা নিৰ্বাচনত আমাৰ প্ৰবল দাবী যে যিকোনো এজন খিলঞ্জীয়া মুছলমানক তাত ৰাজ্যসভালৈ পঠাব লাগে। নহ'লে অনাগত দিনত 26ৰ বিধানসভাত আমি কিন্তু এই বিষয়টো আমাৰ অসমৰ ৰাইজৰ খিলঞ্জীয়া মুছলমান ৰাইজৰ দুৱাৰে দুৱাৰে আমি পইচাই দিম। এইকাৰণে পইচাই দিম, আমি বৰ্তমানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম আমি একো নাই বুলি ভাবোঁ। আমি আশাবাদী। গতিকে পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যেকেইটা কথা কৈ আশ্বাস দিছিল যে আমি জৰীপ হ'ব খিলঞ্জীয়া মুছলমানৰ কাৰণে, তেওঁ চাব কমিটিও কৰিলে। চাব কমিটিও একো নহ'ল, ফুটুকাৰ ফেন হৈ আছে, এতিয়াও একো ৰিজাল্ট নাই। গতিকে আজি জৰীপৰ কাৰণে অলৰেডি দিছিল, এবেলত কমিটি হ'বৰ এবছৰ হ'ল, কিন্তু এতিয়ালৈকে জৰীপ হৈ উঠা নাই। গতিকে আমি আৰু বুজি উঠিছোঁ যে আমাৰ কাৰণে যে কিবা কৰি দিব আমি কিন্তু আশা দেখা নাই। কিন্তু এটা আমি আশা কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰীক আমি এই দাবীটো যদি মাননীয় মুখ্যমন্ত্ৰী আমাৰ অচিৰেই যদি পূৰণ কৰিব পাৰে 19 তাৰিখৰ নিৰ্বাচনত, ৰাজ্যসভা নিৰ্বাচনত। গতিকে আমাৰ যিহেতুকে বিভিন্ন সমষ্টিত আমাৰ তেনেকুৱা ধৰণৰ ভোটৰ গাঁথনি যেতিয়া বেলেগে তেনেকুৱা পৰ্যায়ত ৰাজ্যসভা চিটত আমাৰ এটা সোণালী সুযোগ। কাৰণ পূৰ্বৰ AJP চৰকাৰে অন্ততঃ আমাৰ ওপৰত একটা বক্তব্য কৈছে, বৰপেটা মঙলদৈ দুটা ক্ষেত্ৰতে আমাক ৰাজ্যসভালৈ প্ৰাৰ্থী নিৰ্বাচিত কৰিছে আৰু অসম বিধানসভাৰো আসন আমাৰ হেৰি কৰিছে, বিধানসভা নিৰ্বাচিত কৰি মন্ত্ৰীত্ব দিছে দুইল আৰু মদিলক। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম একো নাই। আমাৰ দাবী, আমি বৰ্তমানৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। গতিকে 19 তাৰিখৰ নিৰ্বাচনত এই ৰাজ্যসভাৰ চিট এজন আমাৰ প্ৰায় 35 লাখ গৰিয়াৰ ফালৰ পৰা এজন খিলঞ্জীয়া জনগোষ্ঠীৰ গৰিয়া মুছলমান এজনক দিয়াটো আমি বিচাৰোঁ। আমাৰ এইটো দাবী। আজিৰ মেইনলি প্ৰেছ মিটৰ মূল সাৰাংশ এইখিনিয়ে। কাৰণ তেওঁলোকে জনতা পাৰ্টীয়ে অৰ্থাৎ বিজেপিয়ে 2011 চনৰে পৰাই তেওঁলোকে নিৰ্বাচনৰ প্ৰতিটো নিৰ্বাচনৰ ইস্তেহাৰত অসমৰ খিলঞ্জীয়া মুছলমান গৰিয়ামৰীয়াকে ধৰি লোকসকলক ৰাজনীতিক সামাজিক সকলো দিশতে অগ্ৰাধিকাৰ দিম বুলি তেওঁলোকে কৈছিল। আৰু বিভিন্ন সভা সমিতিও তেওঁলোকে কৈছিল, কংগ্ৰেছে শাসনকালত এই গৰিয়ামৰীয়াসকলক ৰাজনীতিক সামাজিক সকলো দিশতে বঞ্চিত কৰি অহা বুলি কৈ তেওঁলোকে শাসনৰ বাঘজৰী হাতত লৈছিল। আৰু তেওঁলোকৰ কথাত আমিও উঠি ভাহি গৈ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ আমি ভোট তেওঁলোকক দিছিলোঁ। আজি অতি পৰিতাপৰ বিষয়, আজি আপোনাৰ তেওঁলোকে শাসনৰ 9 বছৰ সময় উকলি গ'ল। কিন্তু আজিলৈকে তেওঁলোকে আমাক 100 কোটি টকাৰ পেকেজ দিম বুলি কৈছিল, উন্নয়নৰ কাৰণে অৰ্থ সামাজিক জৰীপ কৰাৰ কথা কৈছিল, আইডেণ্টিটি দিয়াৰ কথা কৈছিল, বিভিন্ন কথা। তেওঁলোকে কথাতে সীমাবদ্ধ থাকিল, ভাষণতে প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল, কাগজতে তেওঁলোকৰ থাকিল, কিন্তু ফিল্ডত আজিলৈকে তেওঁলোকে কাৰ্যকৰী কৰাৰ আমাৰ পৰিলক্ষিত নহ'ল। আমাৰ বুলি নহয়, আপোনালোকৰো হোৱা নাই পৰিলক্ষিত। গতিকে যে আমি ভাবিছিলোঁ যে বিজেপি শাসনত আহিলে অন্তত অসমৰ খিলঞ্জীয়া মুছলমানসকলক ৰাজনীতিক সামাজিক সকলো দিশতে অগ্ৰাধিকাৰ দিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয়,
9 বছৰ উকলি গ'ল, সাংসদ বিধায়ক দূৰেৰে কথা, নিগম নিকট এজন অধ্যক্ষও তেওঁলোকে নিযুক্তি নিদিলে, এজনো নাই এতিয়াও। যে যিও মাজতে এজনক দিছিল মমিনুল আলক, কিন্তু সংখ্যালঘু উন্নয়ন বোৰ্ডত তেওঁক নিযুক্তি দিলে, কিন্তু সেই বোৰ্ডত কিন্তু তেওঁলোকে পুঁজি নিদিলে, ফাণ্ড নিদিলে। যিও ফাণ্ড দিলে বিত্ত বিভাগৰ পৰা তেওঁলোকে ৰিলিজ নকৰিলে। যেহেতু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ NDA মিত্ৰজোঁটক অহা 19 জুনত যি ৰাজ্যসভাৰ 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব, দুটা দলে লগ লাগি এজন খিলঞ্জীয়া মুছলমানক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি তেওঁলোক পঠোৱাৰ কাৰণে আমি দাবী জনালোঁ। অসম গণ পৰিষদ দলে বিগত তেওঁলোকৰ শাসনকালত অসমৰ খিলঞ্জীয়া মুছলমানসকলক যথেষ্ট ৰাজনৈতিকভাৱে অগ্ৰাধিকাৰ দিছিল। অসমীয়া মুছলমান বুলি নহয়, অসমৰ সকলো জাতি জনগোষ্ঠীক গুৰুত্ব দিয়া একমাত্ৰ ৰাজনৈতিক দল আছিল। উদাহৰণস্বৰূপে বৰপেটাৰ পৰা আতাউৰ ৰহমানক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল, আৰু মঙলদৈৰ পৰাই ছাইফুদ্দিন আহমেদক সাংসদ হিচাপে নিৰ্বাচিত কৰি সংসদলৈ প্ৰেৰণ কৰিছিল। আৰু আনহাতে বিধানসভালৈ নুৰুল হুছেইন মহিদুল ইছলাম বৰাক বিধায়ক হিচাপে নিৰ্বাচিত কৰি আনি মন্ত্ৰীসভাত তেওঁলোক অন্তৰ্ভুক্ত কৰিছিল। আৰু বিভিন্ন চৰকাৰী নিগম নিগমতো আমাৰ খিলঞ্জীয়া মুছলমানক তেওঁলোকে অগ্ৰাধিকাৰ দিছিল। কিন্তু বিগত 9 বছৰে AGPৰ কোটাৰ ফালৰ পৰাই এজনো খিলঞ্জীয়া মুছলমানক আমি অগ্ৰাধিকাৰ দিয়া দেখা নাপালোঁ। যে আমাৰ সন্দেহ হয় এইবোৰ কোনোবা সাম্প্ৰদায়িক দলৰ দ্বাৰা পৰিচালিত নেকি, আমাৰ সন্দেহ হয়। আজিও কিন্তু অসম গণ পৰিষদৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে, যিহেতু আমাৰ এইটো আঞ্চলিক দল, আমাৰ এইটো ৰাইজৰ দল আছিল। গতিকে আমি তেওঁলোকক বিশেষকৈ অনুৰোধ জনাইছোঁ, তেওঁলোকক দলত কাম কৰি থকা আমাৰ কেইবাজনো খিলঞ্জীয়া মুছলমান লোক আছে, সেই লোক এজনক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত NDAৰ লগত লগ লাগি সাংসদলৈ নিৰ্বাচিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে অসমৰ খিলঞ্জীয়া মুছলমানসকলে অনাগত 26ৰ বিধানসভা নিৰ্বাচনৰ এই দুটা ৰাজনৈতিক দলৰ বিষয়ে চিন্তা চৰ্চা কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।